ছয়গাঁৱৰ লোকসংস্কৃতিৰ সাধক সুকুমাৰ মেধিলৈ মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ প্ৰফেচৰ অফ প্ৰেক্টিছ সন্মান। দীৰ্ঘদিন ধৰি থলুৱা লোককৃষ্টি সংস্কৃতি সাধনা আৰু প্ৰচাৰৰ সৈতে জড়িত হৈ আছে সুকুমাৰ মেধি। লোকশিল্পী সুকুমাৰ মেধিক মণিপুৰ ইণ্টাৰনেল ইউনিভাৰ্চিটিয়ে সন্মানীয় প্ৰফেচৰ অফ প্ৰেক্টিছ উপাধিৰে সন্মানিত কৰে। কামৰূপীয় পৰম্পৰাগত লোককৃষ্টিৰ সাধক সুকুমাৰ মেধি পৰম্পৰাগত ক্ৰীড়াৰ উত্তৰণৰ বাবে আগবঢ়াই সেৱাৰ বাবেও ৰাজ্যখনত পৰিচিত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ পৰা 2015-16 বৰ্ষত কামৰূপীয়া লোককৃষ্টিৰ গুৰুৰূপে স্বীকৃতি মেধি ৰাজ্যখনত আগশাৰীৰ ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া সংগঠক ৰূপেও পৰিচিত। কামৰূপীয়া হেৰাই যাব ধৰা বহু কৃষ্টি পোহৰলৈ আনি চৰ্চা আৰু প্ৰসাৰৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ লগতে বিভিন্ন গাঁও নামঘৰ সত্ৰত বিগত 40 বছৰৰ অধিক কাল মেধিয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। ধন্যবাদ যে আমাৰ দক্ষিণ কামৰূপৰ পৰম্পৰাগত লোকসংস্কৃতিৰ কাৰণে এটা ভাল খবৰ। আমাৰ কাৰণেও এটা খুব এটা সাহসৰ খবৰ ভৱিষ্যতে যাতে আমি যিখিনি লোকসংস্কৃতিৰ ওপৰত চৰ্চা কৰি আছোঁ তাক আগবঢ়াই নিয়াৰ কাৰণে যে এই দক্ষিণ কামৰূপৰ লোকসংস্কৃতিখিনি পৰম্পৰাগত লোকসংস্কৃতিখিনিৰ ওপৰত যিখিনি আমি চৰ্চা সেৱা আগবঢ়াই আছোঁ তাৰ সেই সেৱাৰ স্বীকৃতিস্বৰূপে মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিয়ে আমাক প্ৰফেচৰ অফ প্ৰেক্টিছ উপাধিৰে সন্মানিত কৰিছে। আমি প্ৰায় 40 বছৰৰ অধিক কাল এই সেৱাত জড়িত হৈ থাকি বহু আলয় আহুকালৰ মাজেৰে আগবাঢ়ি আছোঁ যদিও আমি যিমানখিনি পাৰিছোঁ ভাল লাগে গাঁৱে ভূঞে আমি য'ত ঘূৰি ফুৰোঁ চৰ্চা বা আমাৰ প্ৰসাৰৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত ইয়াক প্ৰকাশ কৰি চৰ্চা কৰি অসমৰ বাহিৰত প্ৰকাশ কৰি আমি সমাদৰ পাইছোঁ যদিও এই স্বীকৃতিয়ে আমাক এই দক্ষিণ কামৰূপৰ আমি যিখিনি এই হেৰাই যাব ধৰা লোকসংস্কৃতি এইখিনি যে আমি আগবঢ়াই নিব পাৰিম তাৰ কাৰণে যেন এটা ডাঙৰ সাহস সেই স্বীকৃতিয়ে মোক এই সাহসখন দিছে আৰু মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আমি কি ভিত্তিত তেখেতসকলে মোক যোগ্য বিবেচনা কৰিছিলে নাজানো, কিন্তু এই স্বীকৃতি মই দিম আমাৰ অঞ্চলৰ দক্ষিণ কামৰূপৰ যিখিনি পৰম্পৰাগত লোকসংস্কৃতি এই লোকসংস্কৃতিখিনিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক যেন ডাঙৰ স্বীকৃতি। আৰু এতিয়া মোৰ এটা এই ডিগ্ৰীটো এটা সৰু কথা নহয়, প্ৰফেচাৰ হিচাপে উপাধিটো পোৱাটো খুব সন্মানৰ কথা। কাৰণ আমি যদিও কাম কৰি আছোঁ এতিয়া আমি কিছু সাৱধানেৰে আগবাঢ়িব লাগিল, কাৰণ আমি বিভিন্ন শিক্ষানুষ্ঠান বা এই লোকসংস্কৃতিৰ বিভিন্ন অনুষ্ঠানত আমি কথা ক'ব লগা হয়, লিখিব লগা হয়। এই লিখা মিলা আৰু আমি যিখিনি ক'ব লাগিব সেইখিনি অতি সাৱধানেৰে আমি নিশ্চয় আগবাঢ়িব লাগিল যাতে এই ডিগ্ৰীৰ মান যাতে আমি ৰাখিব পাৰোঁ। কিন্তু এটা ক্ষেত্ৰত আমি উৎসাহিত হৈছোঁ, আমি সাহস পাইছোঁ যে আমি যিখিনি কাম কৰি আছোঁ নিশ্চয় এটা সঁচা এটা ভিত্তি লৈ এটা প্ৰকৃত ভিত্তি এটাত আমি নিশ্চয় কাম কৰি আছিলোঁ, তাৰ বাবে নিশ্চয় এয়া স্বীকৃতি পাইছোঁ। আমি কালি আমাক উত্তৰ পূৰ্বাঞ্চলৰ 11গৰাকী এই বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা ব্যক্তিক নিজৰ নিজৰ ক্ষেত্ৰত সন্মানিত কৰিছে। অৰুণাচলৰ এগৰাকী, মিজোৰাম মেঘালয়ৰ 3গৰাকী, মণিপুৰৰ এগৰাকী, অসমৰ 5গৰাকী, মিজোৰামৰ এগৰাকী।
এনেদৰে ব্যক্তিক মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিয়ে আমাৰ 3গৰাকী উপাচাৰ্য মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ মেঘালয়ৰ উপাচাৰ্য এই 3গৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ 11গৰাকী ব্যক্তিক এই প্ৰফেচাৰ অফ প্ৰেক্টিছ উপাধিৰে সন্মানিত কৰিছে। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।